আজি আপোনালোকক প্ৰভু জগন্নাথ মা সুভদ্ৰা আৰু বলভদ্ৰৰ লগত জড়িত আচৰিত কৰি দিব পৰা কথা এটা কব গৈ আছো। বহুত কম মানুহেহে এই কথাটো জানে। এই ফটোখনলৈ যদি আপোনালোকে মন কৰি ইয়াতে দেখিব জগন্নাথ প্ৰভুৰ লগতে মা সুভদ্ৰা আৰু বলভদ্ৰ আছে, কিন্তু তেওঁলোকৰ ওপৰত 3গৰাকী দেৱীও আছে। এই দেৱী কেইগৰাকী কোন, তেওঁলোকৰ লগত সম্পৰ্ক কি বাৰু? এতিয়া এই শ্লোকটোলৈ মন কৰিবচোন। উগ্ৰতাৰা শূলপাণী, সুভদ্ৰা ভুৱনেশ্বৰী, নীলা দ্ৰৌতু, জগন্নাথ সাক্ষাৎ দক্ষিণা কালিকা। আৰু এই কথাখিনি মহানিৰ্বাণ তন্ত্ৰশাস্ত্ৰত উল্লেখ আছে। আৰু এই কথাখিনিৰ অৰ্থটো হৈছে এইটো যে বলভদ্ৰ হৈছে সাক্ষাৎ মা উগ্ৰতাৰা, মা সুভদ্ৰা হৈছে সাক্ষাৎ মা ভুৱনেশ্বৰী, আৰু জগন্নাথ প্ৰভু হৈছে সাক্ষাৎ দক্ষিণা কালিকা অৰ্থাৎ দক্ষিণা কালী মা। সেইকাৰণে ফটোখনৰ একেবাৰে বাওঁফালে চাওক, এয়া হৈছে বলভদ্ৰৰ ওপৰত মা উগ্ৰতাৰা, মাজত আছে মা সুভদ্ৰা, তেওঁৰ ওপৰত আছে মা ভুৱনেশ্বৰী, আৰু একেবাৰে সোঁফালে শেষত আছে জগন্নাথ প্ৰভু, তেওঁৰ ওপৰত আছে দক্ষিণা কালিকা অৰ্থাৎ দক্ষিণা কালী মা। হয়, আমাৰ আদি অন্ত নোহোৱা অৰ্থাৎ যিটো ধৰ্মক আমি সনাতন ধৰ্ম বুলি কওঁ, আৰু আমাৰ এই ধৰ্মত আমাক আচৰিত কৰি দিব পৰা এনেকুৱা তত্ত্বগধুৰ কথা বহুত আছে, যিবিলাক আমি সাধাৰণ মানুহে মন মগজুৰে ঢুকি পাবও নোৱাৰো। আৰু এতিয়া কমেন্ট কৰি কব এই কথাখিনি কোনে আগৰ পৰাই জানিছিলে আৰু আজি কোনে প্ৰথম গম পাই, অলপ হলেও আচৰিত হৈছে।